আকৰ্ষণীয় হৈ উঠিছে পঞ্চায়তৰ সমাগত নিৰ্বাচনৰ ৰেহৰু। জিলাই জিলাই প্ৰাৰ্থীৰ মাজত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ ধুম। ৱাৰ্ড পৰ্যায়ৰ প্ৰাৰ্থীৰ মাজত নিৰ্বাচন আয়োগৰ দ্বাৰা বিতৰণ প্ৰতীক। ভয় ভাবুকিৰ বাবে পঞ্চায়ত নিৰ্বাচনতো আৰম্ভ হোটেল ৰাজনীতি। আৰক্ষীয়ে মাজনিশা চলোৱা অভিযানক লৈ উত্তপ্ত চলচলি। এইটো শ্ৰী ৰঞ্জিত বৰাৰ ঘৰ। After 10 PM আমাৰ জীৱনৰ প্ৰতি সংশয় আহিয়ে আছে। মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিয়ে বিজেপিত যোগদান কৰিলে কংগ্ৰেছ প্ৰাৰ্থী। অভাৱনীয়, অকল্পনীয়। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময় উকলি যোৱাৰ পূৰ্বৰ পৰাই উত্তপ্ত হৈ উঠিছে ৰাজ্যৰ ৰাজনীতি। সমানে সমানে উঠি পৰি লাগিছে ৰাজ্যৰ শাসক বিৰোধী। লক্ষ্য জনমানসত নিজ নিজ দলৰ সাংগঠনিক ভেটি শক্তিশালী হিচাপে প্ৰতিপন্ন কৰা। ইয়াৰ বাবে প্ৰথমে বুজনিয়ে কাম নিদিলে ভয় ভাবুকিৰ লগতে আৰম্ভ কৰা হৈছে প্ৰলোভনৰ ৰাজনীতি। তৎসত্বেও যদি সৈমান নহয় বিৰোধী প্ৰাৰ্থী, তেন্তে মাজনিশাও ৱাৰেণ্ট অবিহনে প্ৰেৰণ কৰা হৈছে আৰক্ষী। এই দৃশ্য নগাঁৱৰ চলচলি। কংগ্ৰেছ নেতা ৰঞ্জিত বৰাৰ বাসগৃহত দুপৰ নিশা এটা গোচৰৰ পদকীয়া বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান। আৰক্ষীৰ ওচৰত নাই আদালতৰ অনুমতি, কিন্তু কামপুৰ আৰক্ষীক দিব লাগে ঘৰত তালাচী চলোৱাৰ অনুমতি, যি অনুমতি দিবলৈ অনিচ্ছুক ৰঞ্জিত বৰাৰ গৃহিণী। আমাৰোতো কথা আছে, কাইলৈ যিহেতু নমিনেশ্যন হেৰি কৰা লাষ্ট ডেট, গতিকে আমি চব বুজি পাওঁ। আমাক ভাটি বেলাতে আমালৈ কোনোবাই কৈছেহি আহি যে আপোনালোকে অলপ সাৱধানে থাকিব, ৰাতি আপোনালোকৰ ঘৰলৈ পুলিচ আহিব। গতিকে এইটো ইনফৰমেশ্যন আমি আগতে পাওঁ, যিয়ে নহওক। গতিকে মই এতিয়া ৰাতিপুৱা সময়ত আপোনালোকে হেৰি কৰিম, কিন্তু মই এতিয়া খুলি দিওঁ। আৰু ইয়াৰ মূলতেই ৰঞ্জিত বৰাৰ বাসগৃহত বিগত 3 দিন ধৰি আশ্ৰয় লৈ আছিল কঠীয়াতলী ZPCৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকী, যাৰ বিৰুদ্ধে কামপুৰ আৰক্ষী থানাত ৰুজু হৈ আছে এক গোচৰ, যি গোচৰৰ ভিত্তিতে পুৱতি নিশা আটকাধীন হ'ল স্বামীসহ কংগ্ৰেছ প্ৰাৰ্থী। কঠীয়াতলী যিগৰাকী ZPC মেম্বাৰ বৰ্ণালী দেৱী, তেখেতে এই ভাবুকি আৰু মিছা গোচৰ অপবাদত তেওঁ আহি পেলাই মোৰ ঘৰতে অকণমান বাস ল'ল। গতিকে আমি তেখেতসকলক আশ্ৰয় দিলোঁ। ইয়াতে কামপুৰ থানাৰ ফালৰ পৰা আহিছে, পুৰণিগুদাম IC ফালৰ পৰা আহিছে, চামগুৰি ফালৰ পৰা আহিছে, নগাঁৱৰ ফালৰ পৰাও আহিছে। তেওঁলোকে আহি ইমান আমাক ভয় ভাবুকিৰে আমাৰ ঘৰৰ ভিতৰৰ পৰা তেওঁলোকে 4টা বজাত আমি উলিয়াই দিবলৈ বাধ্য হ'লোঁ। মহিলাগৰাকী আৰু মহিলাগৰাকীৰ হাজবেণ্ডক পুলিচে লৈ গৈছে। কেৱল নগাঁৱতে নহয়, বৰাক উপত্যকাতো আৰম্ভ হৈছে ভয় ভাবুকি তথা প্ৰলোভনৰ ৰাজনীতি, যি ৰাজনীতিয়ে নিৰ্বাচনৰ পূৰ্বে বিপাঙত পেলাব পাৰে কংগ্ৰেছ প্ৰাৰ্থী। আৰু সেই আশংকাতে কাছাৰ কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচনৰ সময়তো আৰম্ভ কৰিছে হোটেল ৰাজনীতি, যাৰ জৰিয়তে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময় উকলি যোৱালৈকে দলীয় প্ৰাৰ্থীক সুৰক্ষা দিয়াৰ বাবে চলাইছে প্ৰচেষ্টা, ক'লে কাছাৰ জিলা কংগ্ৰেছৰ সভাপতি অভিজিত পালে। এনেকা ধমকি দি আছে, আমি কেণ্ডিডেটবিলাকক আমি ছেফলি আনি লৈছোঁ, কিন্তু কেণ্ডিডেটৰ ফেমিলিবিলাকক ধমকি দি আছে, কেণ্ডিডেটৰ ৰিলেটিভবিলাকক ধমকি দি আছে, পইচাৰ প্ৰলোভন দি আছে। এনেকা ভয় ভাবুকি দেখাই আমাৰ কেণ্ডিডেটবিলাকক উইথড্ৰ কৰাৰ কাৰণে প্ৰেছাৰ চলাইছে। কংগ্ৰেছ প্ৰাৰ্থীলৈয়ে নহয়, মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ বাবে শাসকীয় বিজেপিৰ পৰা মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি জালুকবাৰীতো তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীলৈ আহিল ভাবুকি। কিন্তু শাসকীয় বিজেপিৰ ভাবুকি অনুসৰি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ প্ৰশ্নই নুঠে বুলি দাবী তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী মৌচুমী দাসৰ। নমিনেশ্যনত মোৰ লগত যোনবিলাকে সহায় কৰিব, তেওঁলোকৰ ধৰক অৰুণোদয় কাটিব বা তেওঁলোকৰ ঘৰবিলাক আহিলে কাটিব, এইবিলাক ভাবুকি। এতিয়া এনেকুৱা স্থলত তাৰমানে কি বহুতে যদিও ধৰক আহিম বুলি ভাবিছে, তেওঁলোকে আহিবলৈ মোৰ ওচৰত ভয় কৰিছে। নাই এইটো আহিয়ে নপৰে। হয়, নিশ্চয় হয়। অনুৰূপ ধৰণে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ বাবে ৱাৰ্ড পৰ্যায়ৰ সদস্যলৈও পলাশবাৰীৰ উত্তৰ সাপৰতাৰী সাতঘৰীয়া গাঁও পঞ্চায়তত আহিল ভাবুকি। নিৰ্দিষ্ট সময়ৰ ভিতৰত যদি মনোনয়ন পত্ৰ প্ৰত্যাহাৰ নকৰে, তেন্তে নিষিদ্ধ ড্ৰাগছৰ বেহাৰে জড়িত থকাৰ অভিযোগত গোচৰ ৰুজু কৰাৰ ভাবুকিৰে দিলে এইদৰে পক্ষ। আৰু এই ধৰণৰ দুষ্কাৰ্যৰ লগত সংশ্লিষ্ট ৱাৰ্ডৰে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী জড়িত থকাৰ সন্দেহ ভাবুকি ভৰা পত্ৰ লাভ কৰা প্ৰাৰ্থীগৰাকী। মই 10 নম্বৰ ৱাৰ্ডত পুৱাই উঠিছোঁ, উঠি পেলাই চাইছোঁ পাকঘৰত সোমাই থৈ গৈছে। তাতে লেখা আছে আমাৰ ল'ৰা ছোৱালী দুটাক চাব, সিহঁতৰ হিচাপত আমি প্ৰতিদ্বন্দ্বীকে সন্দেহ কৰোঁ।
অৱশ্যে শাসকীয় বিজেপিৰ বিৰুদ্ধে বিৰোধী শিবিৰে উত্থাপন কৰা এই সকলোবোৰ অভিযোগ একেখাৰে নৎসাত কৰিলে হোজাৰ ৰাণীপুখুৰী আঞ্চলিক পঞ্চায়তৰ পৰা মনোনয়ন দাখিল কৰা এইগৰাকী কংগ্ৰেছ প্ৰাৰ্থী। মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিয়ে বিজেপিত যোগদান কৰা এইগৰাকী প্ৰাৰ্থীয়ে যেন বুজাই দিলে বৰ্তমানে ৰাজ্যৰ ৰাজনীতিত চলি থকা বহু কাহিনী। মই কংগ্ৰেছ দলৰ পদত মই কাউন্সিলৰ পদত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। ৰাণীপুখুৰী নমিনেশ্যন উদ্যোগ কৰিছোঁ টিভি দলৰ যি নীতি আদৰ্শ আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যেনেধৰণে কাম কাজ উন্নয়নমূলক কাম কাজ সেই উন্নয়নমূলক কাম কাজ দেখি মই দেখিলোঁ যে যিহেতু আমাৰ এই অঞ্চলসমূহ এটা সনাতনী ধৰ্মৰ লোকে বেছিকৈ আছে সেই ওপৰত মই নিৰ্ভৰ কৰি মই আজি মনোনয়ন পত্ৰ উদ্যোগ কৰিছোঁ। কাৰোবাৰ হাতত মই উদ্যোগ কৰিছোঁ। আৰু ইয়াকে লৈ বিৰোধী কংগ্ৰেছক প্ৰত্যক্ষ কৰাৰ সুযোগ এৰি দিব নিবিচাৰিলে ৰাজনৈতিক বৈৰী ADF। য'ত য'ত হিন্দু মানুহ আছে, যিটো সম্প্ৰদায়ৰে নহওক কিয়, আহোমৰ কথাই কওক, কাৰ্বিৰ কথাই কওক, বড়ো মানুহৰ কথাই কওক, চাহ জনগোষ্ঠীয়ে কওক, আপুনি বঙালী মানুহেই কওক, মানে হিন্দু হ'ব লাগে। য'ত হিন্দু আছে তাত কংগ্ৰেছ নাই। কংগ্ৰেছ যে অসমত একমাত্ৰ সংখ্যালঘু মানুহৰ মাজত যে আছে অক্সিজেন লৈ পেলাই এই কথাটো প্ৰতীয়মান হৈ গ'ল। ইমানেই নহয়, গোৱালপাৰাত নাকচ হ'ল ৰাইজৰ দলে প্ৰক্ষেপ কৰা জিলা পৰিষদৰ সদস্যৰ মনোনয়ন, যি প্ৰক্ৰিয়াৰ লগত জড়িত আছে গোৱালপাৰা জিলা প্ৰশাসন। আৰু এই অভিযোগ উত্থাপন কৰি নিৰ্বাচনৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ ৰাইজৰ দলৰ গোৱালপাৰা জিলা সমিতি। 16 নং গুৰিয়াদাপ ZPCৰ এইটোত মানে অথৰিটিয়ে ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰে মানে আমাৰ নমিনেশ্যন অলৰেডি কেঞ্চেল কৰি দিছে। গ্ৰাউণ্ডটো হ'ল যে তেওঁ চাইল্ড মেৰিজত পৰিছে। 2006 যিটো এক্ট এইটো কিন্তু ইফেক্ট হৈছে 1/11/2007 আৰু এক্টখন ৰেট্ৰস্পেক্টিভ ইফেক্ট নহয়, এক্টখন একচুৱেলি প্ৰস্পেক্টিভ ইফেক্ট। মানে 1/11/2007 পিছত যদি কোনোবাই চাইল্ড মেৰেজ কৰিছে তেতিয়াহে তেওঁৰ নমিনেশ্যনখন কেঞ্চেল হ'ব পাৰে। এইটোতো আইনটো আমাৰ ফেভাৰত আছে, গতিকে আমি আল্টিমেটলি আমি হাইকোৰ্টত যাব লাগিব। আৰু এইদৰে আকৰ্ষণীয় হৈ উঠিছে পঞ্চায়তৰ সমাগত নিৰ্বাচনৰ ৰেহ। অভিযোগ প্ৰতি অভিযোগৰ মাজেৰে জিলাই জিলাই বিভিন্ন প্ৰাৰ্থীৰ মাজত মনোনয়ন প্ৰত্যাহাৰৰ বাবে উঠিছে ধুম। নিৰ্দিষ্ট সময়ৰ ভিতৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ পাছতে জিলাই জিলাই নিৰ্বাচনী বিষয়াই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ইগৰাকীৰ পাছত সিগৰাকী বিজয়ী প্ৰাৰ্থীৰ নাম। সমান্তৰালকৈ ৰাজ্যৰ প্ৰতিখন জিলাতে নিৰ্বাচনী বিষয়াই ৱাৰ্ড পৰ্যায়ৰ প্ৰাৰ্থীৰ মাজত বিতৰণ কৰিছে প্ৰতীক, কিয়নো প্ৰথমবাৰৰ বাবে ৰাজ্যত এইবাৰ ৰাজনৈতিক দলৰ দলীয় প্ৰতীক অবিহনে অনুষ্ঠিত হ'ব পঞ্চায়তৰ ৱাৰ্ড পৰ্যায়ৰ নিৰ্বাচন। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বজালিতো ৱাৰ্ড পৰ্যায়ৰ প্ৰাৰ্থীৰ মাজত বিতৰণ বিভিন্ন প্ৰতীক। মোৰ নাম শ্ৰী ভুৱনেশ্বৰ ৰায়। 23 নং বন্ধজনী গাঁও পঞ্চায়তৰ অন্তৰ্গত 3 নম্বৰ খণ্ডৰ পৰা এইবাৰ মই খণ্ড সদস্য পদত অৱতীৰ্ণ হৈছোঁ আৰু মোৰ প্ৰতীক হৈছে মটৰ গাড়ী। মটৰ গাড়ীৰ ছবিত মোৰ খণ্ডৰ যিসকল ভোটাৰ ৰাইজ আছে তেওঁলোকে ভোট দি জয়যুক্ত কৰিবলৈ মই আশাবাদী। সংশোধিত অসম পঞ্চায়ত আইন অনুসৰিয়ে দলীয় প্ৰতীকবিহীন হ'ব এইবাৰৰ পঞ্চায়ত নিৰ্বাচন। আৰু ইয়াকে লৈ শাসকীয় বিজেপিক এইদৰে উভতি ধৰিলে কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈ। যে তৃণমূল পৰ্যায়ত যেতিয়া গাঁও পঞ্চায়তৰ নিৰ্বাচন হয় তেতিয়া আগতে ৰাজনৈতিক দলবিলাকক নিজৰ নিজৰ প্ৰাৰ্থী দিয়ে, ওলাই পৰে কোনটো দলৰ জনভিত্তি একেবাৰে তৃণমূল পৰ্যায়ত কাৰ আছে। কিন্তু তেওঁলোক শংকিত, একেবাৰে তৃণমূল পৰ্যায়ত তেওঁলোকৰ যে জনভিত্তি নাইকিয়া হৈ গৈছে সেইটো কথা তেওঁলোকে হয়তো অনুভৱ কৰি শংকিত হৈ এইবাৰ নিয়ম কৰি দিলে যে এইবাৰ গাঁও পঞ্চায়তৰ ইলেকশ্যনত কোনো ৰাজনৈতিক দলে নিজৰ চিম্বলত খেলিব নোৱাৰে। উদ্দেশ্য এইটোৱেই। ইফালে পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰিয়ে কলগাছিয়াত আকৰ্ষণৰ কেন্দ্ৰ হৈছে এটা পৰিয়াল, যিটো পৰিয়ালৰ মুৰব্বীয়ে আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে ADFৰ হৈ মনোনয়ন দাখিল কৰিছে। সেইগৰাকী প্ৰাৰ্থীৰ কন্যা মণিয়াৰা পাৰবিনে জনীয়া ZPCক কংগ্ৰেছ প্ৰাৰ্থী হিচাপে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা। অথচ বালিয়ানাপাৰ আঞ্চলিক পঞ্চায়ত জনীয়া ZPCৰে অন্তৰ্গত। আৰু ইয়াকে লৈ ADFৰ প্ৰাৰ্থীগৰাকীয়ে কৰিলে এই দাবী। 54 নং বানিয়াৰপাৰা পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী মই। কাৰণ এতিয়া আমি ছোৱালীজন বিয়া দিছোঁ সি এতিয়া বেলেগৰ ঘৰত সংসাৰ কৰি আছে আৰু আমিতো UDF দল জন্ম লগ্নৰে পৰা কৰি আছোঁ। সি তাততো সি কৰি থাকিব, মোৰ দলটো মই কৰি থাকিম। আমাৰ দলক আমি যিটো UDF দল কৰি আছোঁ তাকেই কৰিম। আমি ছোৱালী হৈ থাকিব, কিন্তু আমাৰ দলৰ উত্তপ্ত হ'ব নোৱাৰে। মুঠৰ ওপৰত নিৰ্বাচনৰ সময়লৈকে যে ৰাজ্যৰ ৰাজনীতি উত্তপ্ত হৈয়ে থাকিব সেয়া প্ৰায় নিশ্চিত। ব্যুৰ' ৰিপৰ্ট ND24।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।